নমস্কাৰ মিউচুৱেল ট্ৰেন্সফাৰ কোনে কোনে এপ্লাই কৰিব পাৰিব বা মিউচুৱেল ট্ৰেন্সফাৰৰ কাৰণে ৪৫০০ পদৰ অধীনত নিযুক্তি লাভ কৰা প্ৰাৰ্থীসকল ইলিজিবল হয় নে নহয় এই গোটেইখিনি বিষয় মই আজি শ্বেয়াৰ কৰিম চ' সকলোৱে লাষ্ট মমেণ্টলৈকে চাব বিশেষকৈ যিসকল ৪৫০০ পদৰ LP UP এছিষ্টেণ্ট টিচাৰৰ অধীনত নিযুক্তি পাইছে একেসকলৰ প্ৰায় প্ৰশ্ন আহে যে মোৰ শিক্ষা সেতু ID-টো জেনেৰেট হোৱা নাই বা হৈছে নাই চেক কৰি দিয়ক বা HRMSৰ কামখিনি কৰি দিয়ক ইত্যাদি প্ৰশ্নবিলাক মোক সুধি থাকে চ' একেসকলৰ কাৰণে আজি এই প্ৰশ্নসমূহৰ ডাইৰেক্ট এনচাৰ হিচাপে মই আপোনালোকক ভিডিঅ' আকাৰে দেখুৱাম যে আপোনালোকে নিজৰ মোবাইলতে আপোনালোকৰ ষ্টাফ ID বা শিক্ষা সেতু ID-টো কেনেধৰণে চেক কৰিব পাৰিব বা আপোনালোকে ইলিজিবল হয় নে নহয় নিজে 1 মিনিটৰ ভিতৰত আপোনালোকে চাব পাৰিব চ' এতিয়া আমি দেখুৱাম আপোনালোকক কেনেধৰণে এই প্ৰফাইলটো বনাবৰ কাৰণে আপোনালোকে ইলিজিবল হয় নে নহয় কেনেধৰণে চাব পাৰে আৰু এটা কথা মই ইয়াতে আপোনালোকক অনুৰোধ কৰিছোঁ যিসকল ছাৰ বাইদেউ নিউ কামাৰ হয় আমাৰ ইউটিউব চেনেলত বা ফাৰ্ষ্ট টাইম চাই আছে একেসকলক এটাই অনুৰোধ আপোনালোকে এনেধৰণৰ ইনফৰমেশ্যনবিলাক পাই থাকিবৰ কাৰণে আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব লগতে বেল আইকনটো অন কৰি ৰাখিবলৈ নাপাহৰিব পোনপ্ৰথমে আপোনালোকে গুগলত যাব লাগিব গুগল ক্ৰমত গৈ এনেধৰণে চাৰ্চ কৰিব লাগিব গুগল ক্ৰম বুলি নহয় গুগলত গ'লেই হৈ যাব আপোনালোকৰ যদি লেপটপ আছে লেপটপত চাব পাৰে যদি মোবাইলত চাব বিচাৰে মোবাইলতো চাব পাৰে চ' এনেধৰণে চাৰ্চ কৰি পেলাই লিখি এনেধৰণে চাৰ্চ কৰি দিব অ'কে চাৰ্চ কৰাৰ পিছত এনেধৰণে এটা অপশ্যন আহিব এই অপশ্যনত আপোনালোকে এনেধৰণে ক্লিক কৰিব অ'কে আৰু এতিয়া যিহেতু আপোনালোকে নিউ ID এতিয়ালৈকে ক্ৰিয়েট কৰা নাই তেতিয়াহ'লে আপোনালোকে ক্ৰিয়েট একাউণ্ট অপশ্যনত যাব লাগিব অ'কে একেবাৰে আপোনালোকৰ মোবাইলৰ ৰাইট ছাইডৰ টপত চাব টপছ মানে একেবাৰে চুকত থাকে চ' ইয়াতে দুটা অপশ্যন চাব যে লগইনো আছে ক্ৰিয়েটো আছে যে কোনোবা এজন কেণ্ডিডেট বা কোনোবাই যদি ক্ৰিয়েট একাউণ্ট অলৰেডি কৰিছে তেতিয়াহ'লে লগইনত যাব লাগিব যদি আপোনালোকে ক্ৰিয়েট একাউণ্টো কৰা নাই তেতিয়াহ'লে কি কৰিব ক্ৰিয়েট একাউণ্ট অপশ্যনত যাব ক্ৰিয়েট একাউণ্ট অপশ্যনত যোৱাৰ পাছত ইয়াতে আপোনালোকৰ নেম আহিব ইয়াতে ইমেইল আহিব আৰু ইমেইলটো এনেকুৱা এক্টিভ ইমেইল দিব যিটো আপুনি ইউজ কৰি আছে কাৰণ এই ইমেইলৰ থ্ৰুৱেদি ট্ৰেন্সফাৰৰ যিকোনো ইনফৰমেশ্যন বা ৰিগাৰ্ডিং যদি জানিবলগীয়া থাকে আপোনালোকে এই ইমেইলৰ থ্ৰুৱেদি মেছেজ কৰিব লাগিব বা আপোনালোকৰ ট্ৰেন্সফাৰ পেণ্ডিং হৈছে বা উইথড্ৰ কৰিব বিচাৰে তেতিয়াহ'লে এই ইমেইলটো ইউজ কৰি আপোনালোকে মেইল কৰিব লাগিব তেতিয়া আপোনালোকৰ সেই উইথড্ৰ বা ট্ৰেন্সফাৰৰ বিষয়ে জানিব পাৰিব তাৰপিছত DOB ডেট অফ বাৰ্থ ইয়াতে আমেৰিকান চিষ্টেমতো ওলায় প্ৰথমে চন ওলায় তেনেকুৱা হয় এইটোক লৈ চিন্তা কৰিব নালাগে যেনেধৰণে শ্ব' হয় আপুনি কাৰেক্টলি ইয়াতে এণ্টাৰ কৰিলে হ'ল তাৰপিছতে মোবাইল নাম্বাৰ এনেকুৱা এটা মোবাইল নাম্বাৰ দিব য'ত OTP যায় OTP যাব কিন্তু ইয়াতে HRMSৰ ক্ষেত্ৰত আমি চালোঁ যে ইনকামিং কল টকা নটকা সকলো মোবাইললৈকে OTP যায় চ' ইয়াতে যাব তাৰপিছতে আপোনালোকৰ চিলেক্ট জেণ্ডাৰ ইয়াতে মেল ফিমেল চিলেক্ট কৰিব তাৰপিছতে ইয়াতে নিজৰ মতে ক্ৰিয়েট পাছৱৰ্ড কৰিব ইয়াতে চেম ক্ৰিয়েট ইয়াতে XYZ@123 দিলে ইয়াতে XYZ@123 দিব পাৰে তাৰপিছত ছাবমিট কৰিব ইয়াতে যিহেতু মই গোটেইখিনি এণ্টাৰ কৰা নাই চ' ইয়াতে এনেধৰণে দেখাইছে ছাবমিট কৰাৰ পিছত আপোনালোকৰ মোবাইললৈ OTP যাব আৰু এই OTPটো এণ্টাৰ কৰিব এণ্টাৰ হোৱাৰ পাছত আপোনালোকৰ ছাকচেছফুল ক্ৰিয়েট একাউণ্ট বুলি দেখুৱাব গ্ৰীণকৈ চ' এইটো হোৱাৰ পাছত আপোনালোকে বেক হৈ আহিব বেক হৈ আপোনালোকে এই লগইন অপশ্যনলৈ আকৌ যাব লাগিব লগইন অপশ্যনত ক্লিক কৰিলে লগইন অপশ্যনত ক্লিক কৰাৰ পাছত এনেধৰণে ইউজাৰ নেম দেখা পাব ঠিক আছে এনেধৰণে ইউজাৰ নেম দেখা পাব এই ইউজাৰ নেমত আপোনালোকৰ মোবাইল নাম্বাৰটো টাইপ কৰিব লাগিব আৰু যিটো পাছৱৰ্ড এই ক্ৰিয়েট একাউণ্ট কৰোঁতে পাছৱৰ্ড দিছিলে এই পাছৱৰ্ডটো ইয়াতে দিব আৰু ইয়াত যিটো দেখাই আছে ইয়াতে আপোনাৰ ছাপ'জ এই কেপশ্যন যেনেধৰণে দেখাইছে সেই কেপশ্যনটো ইয়াতে এণ্টাৰ কৰি দিব তাৰপিছতে এনেধৰণে VR ঠিক আছে বোলে এই পাছৱৰ্ডটো অলপ টাইপ কৰাৰ ক্ষেত্ৰত ইছ্যু বা প্ৰব্লেম হয় বা অসুবিধা হয় তেতিয়াহ'লে এই কাৰ চিন যে আছে অ'কে ইয়াতে ক্লিক কৰিলে আপোনালোকৰ এই পাছৱৰ্ডটো চেঞ্জ হৈ যাব এনেধৰণে চ' মই প্ৰথমতে মোবাইল নাম্বাৰটো ভৰাই দিছোঁ এনেধৰণে মোবাইল নাম্বাৰটো ভৰাই দিব অট'মেটিক তাৰপিছতে সেই কেপশ্যন কেইটা মই ইয়াতে লিখি দিম কেপশ্যন লিখিলোঁ কেপিটেল CE স্মল P কেপিটেল X H স্মল F চ' এনেধৰণে লিখাৰ পাছত লগ ইনত যাব লাগিব লগ ইন কৰিব লাগিব ইয়াতে ৰিছেট পাছৱৰ্ডটো কি হয় যদি কোনোবাই ক্ৰিয়েট একাউণ্ট কৰিছিলে পাছৱৰ্ডটো পাহৰি গৈছে তেতিয়াহ'লে ৰিছেট পাছৱৰ্ড কৰিব লাগিব ৰিছেট পাছৱৰ্ড কৰিলে কি হয় এইটোকো মই দেখাই দিছোঁ অলপ ৰিছেট পাছৱৰ্ড কৰিলে আপোনালোকে ইয়াতে কি হ'ব
মোবাইল নাম্বাৰটো এণ্ট্ৰি কৰিব লাগিব মোবাইল নাম্বাৰ এণ্ট্ৰি কৰাৰ পাছত বা এণ্টাৰ কৰাৰ পাছত আপোনালোকে চেণ্ড OTP যাব লাগিব চেণ্ড OTP আপোনালোকৰ মোবাইলত যাব মোবাইলত যোৱাৰ পাছত আপোনালোকৰ সেই অপশ্যনটো আহিব যে নিউ পাছৱৰ্ড ক্ৰিয়েট কৰা অপশ্যন চ' এইটো কৰি দিব চ' বেক কৰি দিছোঁ মই যিহেতু মোৰ ঠিক আছে মোৰ মনত আছে চ' এইখিনি মই কৰা নাই ইয়াত কি কৰিম লগইনত যাম লগইন গ'লোঁ তাৰপিছতে আপোনালোকে যিহেতু নিউ কোনো ধৰণৰ ID ক্ৰিয়েট কৰা নাছিল বা একো ভৰোৱা নাছিল চ' এনেধৰণে শ্ব' কৰিব এনেধৰণে শ্ব' কৰাৰ পিছত ইয়াতে 11টা ষ্টেপ কমপ্লিট কৰিব লাগিব চ' সেই 11টা ষ্টেপ আপোনালোকে প্ৰপাৰলি এণ্ট্ৰি কৰিলে আপোনালোকৰ এই চাৰ্ভিচৰ প্ৰফাইলটো 0ৰ পৰা 100% হ'ব নহ'লে আপোনালোকৰ 0% দেখাব বা আপোনালোকৰ প্ৰফাইলটো এগেইন এণ্ড এগেইন ৰিজেক্ট হৈ থাকিব চ' ইয়াতে আপোনালোকৰ সুবিধাৰ কাৰণে কওঁ যে কোনোবাই যদি এই কামখিনি আমাৰ থ্ৰুৱেদি কৰাব বিচাৰে তেতিয়াহ'লে স্ক্ৰীনত দিয়া নম্বৰটোৰ লগত আমাক কণ্টেক্ট কৰিব পাৰে কিন্তু এইখিনি কাম কৰি দিবৰ কাৰণে বা 1ৰ পৰা 11 নম্বৰ ষ্টেপটো গোটেইখিনি প্ৰফাইলৰ কাম কৰি যদি দিব লাগে বা আমাৰ সৈতে যদি কৰাব বিচাৰে দেন আপোনালোকে 200 পে' কৰিব লাগিব 200 পে' কৰিলেহে আমি এইখিনি কাম কৰি দিম চ' আমি কৰিলে আপোনালোকৰ টেনশ্যন ল'বলগীয়া একো নাই চ' এতিয়া আমি মেইন বস্তুলৈ গুচি আহিছোঁ ইয়াত স্কুল টাইপটো যদি ME LP হয় তেতিয়া আপোনালোকে এলিমেণ্টাৰী চিলেক্ট কৰিব লাগিব যদি কোনোবাই LP স্কুলত বা ME স্কুলত জব কৰি আছিল কিন্তু এমালগেমেটেড পাৰপাছত আপোনালোকৰ স্কুলটো হায়াৰ ছেকেণ্ডাৰী হৈ গৈছে বা হাইস্কুল হ'ল তেতিয়াহ'লে ছেকেণ্ডাৰী দিবনে নো আপোনালোকে যদি ছেকেণ্ডাৰী দিয়ে তেতিয়াহ'লে আপোনালোকৰ মিউচুৱেল পাৰ্টনাৰে বিচাৰিয়ে নাপাব চ' আপুনি কি কৰিব লাগিব যে এলিমেণ্টাৰী চিলেক্ট কৰিব লাগিব এনেকুৱা হৈ যে আপোনালোকৰ পাৰ্টনাৰজনো এমালগেমেটেড হোৱাৰ কাৰণে হাইস্কুলত গুচি গ'ল ময়ো হাইস্কুলত গুচি গ'লোঁ এমালগেমেটেড দুইজনেই মানে এতিয়া হাইস্কুলত কৰি আছে তেতিয়াহ'লে ছেকেণ্ডাৰী দি ল'ব পাৰে কিন্তু আপোনাৰ পাৰ্টনাৰ যদি এলিমেণ্টাৰী LP বা ছিংগুল ME কৰি আছে তেতিয়া আপুনি হাইস্কুলত কৰাৰ স্বত্তে আপোনালোকে এলিমেণ্টাৰী দিব লাগিব বহুতে আপোনাক ক'ব পাৰে যে আপুনি আমাৰ হাইস্কুল হৈ গ'ল চ' ছেকেণ্ডাৰী দিয়ক বুলি ছেকেণ্ডাৰী দিলে নহ'ব ছেকেণ্ডাৰী দিলে আপোনালোকৰ প্ৰফাইল বিচাৰিয়ে নাপাব চ' এইটো গল্টি নকৰিব এলিমেণ্টাৰী দিব তাৰপিছতে কেটেগৰী অফ স্কুল LP হ'লে LP দিব তাৰপিছতে কেটেগৰী অফ টিচাৰ ইয়াতে টিচাৰবিলাক আজিকালি বিভিন্ন ধৰণৰ হ'ল ৰেগুলাৰ টিচাৰ SRD থ্ৰুৱেদি হয় ৰেগুলাৰ টিচাৰ চ' ৰেগুলাৰ টিচাৰতে ক্লিক কৰি দিছোঁ তাৰপিছতে আছামিছ লেংগুৱেজ 1 আছামিছ হয় লেংগুৱেজটো আপোনালোকৰ কি হ'ব এইটো ইংলিছ হ'ব তাৰপিছতে ষ্টাফ ID বুলি কোৱাৰ লগে লগে ইয়াতে এটা কথা মনত ৰাখিব দেই ষ্টাফ ID বুলি কোৱাৰ লগে লগে আপোনালোকৰ স্কুলত গৈ পেলাই চিকাচিটি অপশ্যন যিটো প্ৰেজেণ্ট দিয়া সময়ত ইয়াতে নাম্বাৰ থাকে 16টা ডিজিট থাকে বা বেছি তাতকৈ থাকে চ' এই নাম্বাৰটো এণ্ট্ৰি কৰিব লাগে চ' মোৰ নিজৰটোৱে এণ্ট্ৰি কৰি দেখুৱাই দিছোঁ ইয়াতে এনেধৰণে হ'ব আপোনালোকে যদি প্ৰফাইল বনাবলগীয়া হয় এনেধৰণে এণ্টাৰ কৰিব লাগিব দেই 1202018 এনেধৰণে এণ্টাৰ কৰাৰ পিছত এণ্টাৰ কৰিলোঁ চ' ইয়াতে কি কৰিম আপোনালোকে এইটো থাকি গৈছিলে চ' ইয়াত চাৰ্চ বটমত ক্লিক কৰিব লাগিব চাৰ্চ বটমত ক্লিক কৰাৰ লগে লগে মোৰ ডিটেইলছ ওলাই আহিব এনেধৰণে নেম আহিব ইউটাইজ কোড তাৰপিছত স্কুল নেম চব আহিব ইয়াতে অ'কে অহাৰ পিছত সুবনশিৰি এক্সটেনশ্যন লগইনপুৰ ইত্যাদি শ্ব' কৰিব ইয়াতে অৱনৰী ৰোৱা হাইস্কুল এনেধৰণে শ্ব' কৰিব বৰদলনি ব্লকত জব কৰোঁ তেনেধৰণে চ' এনেধৰণে যদি আপোনালোকৰ ডিটেইলছটো শ্ব' কৰে তেতিয়াহ'লে আপোনালোকে প্ৰফাইল বনাব পাৰে ঠিক আছে কি কৰিব পাৰে এই চাৰ্ভিচৰ কাম কৰিব পাৰে আৰু আপোনালোকে ট্ৰেন্সফাৰ মিউচুৱেল যদি পাইছে এপ্লাই কৰিব পাৰে চ' যদি আপোনালোকৰ এনেধৰণে হৈ থকা নাই ছাপ'জ এনেকৈ আছে দেই এটা এণ্টাৰ কৰি চাওঁ নিউ কেণ্ডিডেটৰ অ'কে তাৰপিছতে এনেধৰণে এণ্টাৰ কৰি অ'কে এণ্টাৰ কৰি দিলোঁ ঠিক আছে চ' ইয়াতে ন ৰেকৰ্ড ফাউণ্ড আহিছে হয়নে নহয় এনেধৰণে যদি হৈ আছে আপোনালোকে মিউচুৱেল ট্ৰেন্সফাৰৰ কাৰণে ইলিজিবল হোৱা নাই বা এই চাৰ্ভিচৰ প্ৰফাইলটো বনাব পৰা অৱস্থাত নাই এই চাৰ্ভিচৰ প্ৰফাইলে যদি বনাব নোৱাৰে তেতিয়াহ'লে আপোনালোকে মিউচুৱেল ট্ৰেন্সফাৰ এপ্লাই কৰিব নোৱাৰে এটা স্পষ্ট কথা এই চাৰ্ভিচৰ প্ৰফাইল বনালেহে আপোনালোকে এই মিউচুৱেল ট্ৰেন্সফাৰ কৰিব পাৰে চ' এইটো আছিলে আপোনালোকে বাৰে বাৰে মোক সুধি আছিলে চ' মনত ৰাখিব যে 11টা ষ্টেপ কমপ্লিট কৰিব লাগিব তেতিয়া আপোনালোকৰ প্ৰফাইলটো বনিব চ' থেংক ইউ ছ' মাছ ৱাচিং ফৰ দিছ